নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে মই বেদান্তৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ডিজিটেল অসমীয়া ফেচবুক পেজ আৰু ডিজিটেল অসমীয়া ইউটিউব চেনেললৈ পুনৰগল ইতিমধ্যে শ্বেয়াৰ মাৰ্কেট বিগিনাৰ কোৰ্সৰ ফাৰ্ষ্ট পাৰ্টটো মই বনাইছোঁ তাতে আপোনাৰ শ্বেয়াৰ মাৰ্কেটৰ বেছিক সম্বন্ধে আলোচনা কৰা হৈছে যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে ডেসক্ৰিপচনতো লিংক পাব নতুবা আপোনালোকে প্লেলিষ্টত গৈ পেলাই চাই ল'ব পাৰিব আৰু আমাৰ এইটো হৈছে পাৰ্ট 2 ভিডিঅ' আৰু এই ভিডিঅ'টোৰ জৰিয়তে আমি এনএসসি বিএসসি কি সেবি আৰু সিডিএসএলৰ কাম কি তারপরে ট্রেডিং কে প্রকার আছে বাই সেল কেনেকে কৰিব লাগে শর্ট সেল কি এক্সিট স্টপ লস ট্রেলিং স্টপ লস কি ভলিউম কি প্রাইস কি মার্কেটৰ টাইমিং কিমান আৰু প্ৰি মার্কেট কি বস্তু এই সম্বন্ধে বিতংকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম পুনৰগল ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে কিয়নো সকলো বিষয়ৰ ওপৰত বিতংকৈ ক'বলৈ চেষ্টা কৰা হৈছে আৰু যিসকলে শ্বেয়াৰ মাৰ্কেটৰ প্ৰতি আগ্ৰহী আশা কৰিম তেওঁলোকে ভিডিঅ'টো শেষলৈকে চাব আৰু শেষলৈকে চালে তেওঁলোকে সকলো বুজি পাব বুলি মই আশাবাদী আমাৰ প্ৰথম পইণ্টটো হৈছে এনএসসি আৰু বিএসসি কি এনএসসি আৰু বিএসসি হৈছে ভাৰতৰ দুটা ষ্টক এক্সচেঞ্জ যি দুটা ষ্টক এক্সচেঞ্জত কি হয় আমাৰ ভাৰতৰ যিবিলাক কোম্পানী ষ্টক মাৰ্কেটত থাকে সেই কোম্পানীসমূহ এনএসসি আৰু বিএসসিত লিষ্টিং হৈ থাকে আৰু সেই কোম্পানীসমূহৰ যিটো প্ৰাইচ থাকে সেই প্ৰাইচটো আমি ক'ত চাব পাৰোঁ এনএসসি আৰু বিএসসিত চাব পাৰোঁ এনএসসিৰ ফুল মিনিং হৈছে নেশ্যনেল ষ্টক এক্সচেঞ্জ আৰু বিএসসিৰ ফুল মিনিং হৈছে বম্বে ষ্টক এক্সচেঞ্জ নেশ্যনেল ষ্টক এক্সচেঞ্জত 1600 কোম্পানী আছে ভাৰতৰ আৰু সেই 1600 কোম্পানীৰ ভিতৰত 50টা কোম্পানী হৈছে লিডাৰ কোম্পানী আৰু সেই 50টা লিডাৰ কোম্পানীক একেলগে এটা ইন্ডিসেস বনোৱা হৈছে আৰু সেই ইন্ডিসেসটোৰ নাম হৈছে নিফটি 50 আপোনালোকে সকলোৱে হয়তো নিফটি 50 নাম শুনিছে যেতিয়া নিফটি 50 প্লাছত থাকে তেতিয়া কোৱা হয় মাৰ্কেট আপ ট্ৰেণ্ডত আছে আৰু যেতিয়া নিফটি 50 মাইনাছত থাকে তেতিয়া কোৱা হয় মাৰ্কেট ডাউন ট্ৰেণ্ডত আছে ঠিক একে বম্বে ষ্টক এক্সচেঞ্জৰো 5000 কোম্পানী আছে আৰু সেই 5000 কোম্পানীৰ ভিতৰতে লিডাৰ কোম্পানী হৈছে 30টা লিডাৰ কোম্পানীক লৈ পেলাই এটা ইন্ডিসেস বনাইছে বিএসসি আৰু সেই ইন্ডিসেসটোৰ নাম হৈছে সেনসেক্স নিফটি 50 নিচিনাকৈ যেতিয়া সেনসেক্স প্লাছত থাকে তেতিয়া কোৱা হয় বিএসসি আপ ট্ৰেণ্ডত আছে আৰু যেতিয়া সেনসেক্স মাইনাছত থকা হয় তেতিয়া কয় বিএসসি ডাউন ট্ৰেণ্ডত আছে সাধাৰণতে এনএসসি আৰু বিএসসিত থকা কোম্পানীবিলাক প্ৰায় একেটা কোম্পানীয়ে দুইটাতে আছে গতিকে প্লাছত যদি এনএসসি থাকে তেতিয়াহ'লে বিএসসি প্লাছত থকা দেখা যায় সাধাৰণতে আৰু দুইটা প্ৰায় একে ধৰণে আপ ডাউন হোৱা দেখা পোৱা যায় গতিকে বন্ধুসকল আপোনালোকে গম পাইছে যে এনএসসি আৰু বিএসসি হৈছে দুটা আমাৰ ষ্টক এক্সচেঞ্জ যেনে ধৰক আপোনাৰ এটা প্লেটফৰ্ম আপুনি যেনেকৈ ট্ৰেডিং কৰা এটা প্লেটফৰ্ম সেইটো কোনে প্ৰদান কৰে এনএসসি আৰু বিএসসি প্ৰদান কৰে আমাক ট্ৰেডিং প্লেটফৰ্মটো আমি তাৰ পৰা গৈ পেলাই কোম্পানীসমূহৰ দামসমূহ চাই আমি কিনা বেচা কৰিব পাৰোঁ আমাৰ 2 নম্বৰ পইণ্টটো হৈছে সেবি আৰু CDSL বা NSDLৰ কাম কি সেবিৰ ফুল ফৰ্ম হৈছে সিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া মানে সেবিয়ে কি কাম কৰে আপোনাৰ ষ্টক মাৰ্কেট অবজাৰ্ভাৰ বা প্ৰটেক্টৰ হিচাপে কাম কৰে ষ্টক মাৰ্কেটত যাতে কোনো দুই নম্বৰ হ'ব নোৱাৰে যিকোনো কোম্পানীয়ে যাতে ঠগি পেলাই ওলাই যাব নোৱাৰে কাষ্টমাৰক ঠগিব নোৱাৰে সেইটো চাবৰ কাৰণে সেবি গঠন হৈছিল আৰু সেবিয়ে সেইটো কামে কৰে কি কয় ষ্টক মাৰ্কেটক অবজাৰ্ভ কৰে আৰু প্ৰটেক্ট কৰে যে কোনোবা কোম্পানীয়ে ফলছ ডকুমেণ্ট দি 2 নম্বৰ ডকুমেণ্ট সোমাইছে নেকি সেবিৰ কাম হৈছে হেতুৱে ইয়াৰ পিছতে হৈছে CDSL আৰু NSDL CDSL আৰু NSDLৰ কাম একেটাই CDSLৰ ফুল মিনিং হৈছে চেন্ট্ৰেল ডিপজিটৰী সাৰ্ভিস লিমিটেড ইণ্ডিয়া NSDLৰ ফুল মিনিং হৈছে নেশ্যনেল সিকিউৰিটিজ ডিপজিটৰী লিমিটেড CDSL আৰু NSDL দুইটাৰ কাম একেটাই এহান দুটাই কি কৰে সেটেলমেন্ট কৰে বায়াৰ আৰু সেলাৰৰ মাজত সেটেলমেন্ট কৰে আমি যিসকলে ট্ৰেডিং কৰোঁ জেৰোধা বা যিকোনো ব্ৰোকিং সাইডত গৈ পেলাই যেতিয়া আমি ট্ৰেডিং কৰোঁ আমি যিকোনো এটা কোম্পানী যেনেকৈ ধৰক টাটা পাৱাৰৰ দাম 122 টকাত আমি কিনিব বিচাৰিছোঁ দামটো তাত 122 টকা আছে আমি অৰ্ডাৰ লগাই দিলে 122 টকা আমি নাজানো কোনে বেচিব আমি নাজানাকে কৰোঁ কিন্তু এই যে আমি অৰ্ডাৰ লগাই দিলে অৰ্ডাৰ লগাৰ পিছত আমি বাই অৰ্ডাৰ লগালো আমাক শেয়াৰটো দি দিলে যোনে বেচিলে তেওঁৰ পৰা শেয়াৰটো আনি দি দিলে কিন্তু আমি কোনে বেচিছে সেই বিষয়ে আমি একো নাজানো হেতু আমাৰ জানাৰো প্ৰয়োজন নাই আৰু সেই কামখিনি কোনে কৰে CDSL আৰু NSDL কৰে CDSL আৰু NSDL বেচা আৰু কিনাৰ মাজৰ যিটো সেটেলমেন্ট সেই সেটেলমেন্টটো কৰে গতিকে সেই ক্ষেত্ৰত আমাৰ বেচা কিনাৰ ক্ষেত্ৰত আমি টেনচন লোৱাৰ প্ৰয়োজন নাই ইয়াৰ পিছৰ পইণ্টটো হৈছে ডিফাৰেন্ট টাইপস এণ্ড ডিফাৰেন্ট ৱে অফ ট্ৰেডিঙৰ ডিফাৰেন্ট টাইপ আছে আমি সকলোৱে জানো আমি ইন্টাৰডে ট্ৰেডিং কৰোঁ সুইং ট্ৰেডিং কৰোঁ আৰু ইনভেষ্টমেন্ট কৰোঁ ইন্টাৰডে ট্ৰেডিং দিনটোৰ ভিতৰতে কিনা বেচা কৰা আমি 9:15 পৰা 3:15 ভিতৰত 9:15ত কিনি 3:15 ভিতৰতে বেচিব লাগিব এটোকে কয় ইন্টাৰডে আৰু সুইং ট্ৰেডিং হৈছে আপোনাৰ সপ্তাহ 10 দিনৰ ভিতৰত বেচা কিনা কৰা আজি কিনিলো এসপ্তাহৰ পিছত বেচিলো বা 15 দিনৰ পিছত বেচিলো এটোকে সুইং ট্ৰেডিং বুলি কয়
আৰু ইনভেষ্টমেণ্ট হৈছে লং টাৰ্ম, আপুনি এবছৰতকৈ বেছি 10 বছৰ 5 বছৰ 2 বছৰ 3 বছৰ যিমান লং টাৰ্মৰ কাৰণে লগায় সেইটোকে কয় ইনভেষ্টমেণ্ট। তাৰপিছতে হৈছে আপোনাৰ ট্ৰেডিঙৰ বিভিন্ন আছে। ৰেণ্ডম ট্ৰেডিং মানে হৈছে আপোনাৰ কোনো ছিষ্টেম নাইকিয়া, কোনো ষ্ট্ৰেটেজি নাইকিয়া, মই মন গ'লে কিনিলোঁ, মন গ'লে বেচিলোঁ, ৰেণ্ডমভাৱে কেতিয়াবা লাভ হ'ল কেতিয়াবা লছ হ'ল, তেনেকৈও ট্ৰেডিং বহুতে কৰে। যিখিনি মানুহে ধৰক আপোনাৰ শিকি বুজি নলোৱাৰ আগতে যিখিনি কৰে সেইখিনি ৰেণ্ডম ট্ৰেডিং। আৰু কিছুমানে নিউজ ফ'ল' কৰে, মানে নিউজৰ ওপৰত নিৰ্ভৰ কৰে। কোনোবা এটা ধৰক আজি SBI যদি ভাল নিউজ ওলাইছে তেতিয়াহ'লে SBI শ্বেয়াৰ ল'লে, তেনেকুৱাকৈ কৰে। আৰু ফাণ্ডামেণ্টেল এনালাইচিছ কেতিয়া কৰে, যেতিয়া আপোনাৰ লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰিবলগীয়া হয়। ধৰক আমি ৰিলায়েন্স কোম্পানীত 1 লাখ টকা এটা ইনভেষ্ট কৰিব বিচাৰিছোঁ, ৰিলায়েন্স কোম্পানীটো ভৱিষ্যতে কিমান ভাল হ'ব, আজি 10 বছৰৰ পৰা ৰিলায়েন্স কোম্পানীৰ পাৰফৰ্মেঞ্চ কেনেকুৱা, এই সকলোখিনি চোৱাটোকে ফাণ্ডামেণ্টেল এনালাইচিছ বুলি কয়। ইয়াৰ ভিতৰতে PB ৰেচিঅ' বহুতখিনি কথা আছে। ইয়াৰ বিষয়ে এটা ভাল টপিক আছে, ইয়াৰ বিষয়ে পিছত বহলাই ভিডিঅ' বনাম। তাৰপিছতে হৈছে টেকনিকেল এনালাইচিছ হৈছে কিছুমান ইণ্ডিকেশ্যন, যেনেকৈ ধৰক মুভিং এভাৰেজ, MACD, বুলিঞ্জাৰ বেণ্ড, পিভট পইণ্ট, এনেকুৱা বহুত ধৰণৰ ইণ্ডিকেশ্যন আছে। সেই ইণ্ডিকেশ্যনসমূহ চাই পেলাই আপুনি কেনেদৰে ট্ৰেডিং কৰে সেইটোকে কয় টেকনিকেল এনালাইচিছ। আৰু কিছুমান মেথমেটিকেল এনালাইচিছ কৰিও কিছুমানে ট্ৰেড কৰে, সেইটো বহুতে নকৰে। নৰ্মেলি আমাৰ এইকেইটা ৱেতে বেছিকৈ কৰে, ৰেণ্ডম ট্ৰেডিং, ফ'ল' নিউজ, ফাণ্ডামেণ্টেল এনালাইচিছ আৰু টেকনিকেল এনালাইচিছ। ইয়াতে বন্ধুসকল আমি যদি শ্বৰ্ট টাৰ্মৰ কাৰণে ট্ৰেডিং কৰোঁ, যেনেকৈ ইণ্টাৰডে আৰু ছুইং ট্ৰেডিং, ইয়াৰ কাৰণে টেকনিকেল এনালাইচিছৰ প্ৰয়োজন আছে। আৰু যদি আমি ইনভেষ্টমেণ্ট কৰোঁ তেতিয়াহে আমাৰ ফাণ্ডামেণ্টেল এনালাইচিছৰ প্ৰয়োজন আছে, নহ'লে শ্বৰ্ট টাৰ্মৰ ক্ষেত্ৰত আমাৰ ফাণ্ডামেণ্টেল এনালাইচিছৰ প্ৰয়োজন নাই। ইয়াৰ পিছত আছে বাই আৰু চেল কেনেকৈ কৰে, হোৱাট ইজ শ্বৰ্ট চেল, হোৱাট ইজ ষ্টপ লছ কি, আৰু এক্সিট কি। এই গোটেইকেইটা আমি একেলগে আলোচনা কৰিব চেষ্টা কৰিম, কিয়নো এইকেইটা প্ৰায় একেই বস্তু। বন্ধুসকল ইয়াতে আপোনালোকক দেখাবৰ কাৰণে মই জিৰ'ধা এপটো ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইয়াতে দেখা পাইছে যিখিনি গ্ৰীণ হৈ আছে সেইখিনি প্লাছত আছে, যিখিনি ৰেড হৈ আছে সেইখিনি মাইনাছত আছে, লাইভ চলি আছে মাৰ্কেট। এতিয়া আমি ইয়াতে বাই কৰিবলৈ হ'লে আমি ধৰক ইয়াতে জে পাৱাৰ, বাকীকেইটা চব আপাৰ চাৰ্কিটে লাগি আছে। ইয়াতে আমি জে পাৱাৰটো যদি আমি বাই কৰিব বিচাৰোঁ, ধৰক 5 টকা 80 পইচা, ইয়াতে বাই ক্লিক কৰিলোঁ। ইয়াতে আমাৰ মাৰ্কেট অৰ্ডাৰতে লওঁ। আৰু বাই চেলৰ বিষয়ে মই জিৰ'ধাৰ ভালকৈ এটা ভিডিঅ' বনাই থৈছোঁ, আপোনালোকক ডেছক্ৰিপশ্যনত লিংক দিম, নতুবা আপোনালোকে প্লে'লিষ্টত গৈ চাব পাৰিব। মই জাষ্ট দেখাইছোঁহে। ইয়াতে আপোনাৰ চাওক, ইয়াতে কোৱান্টিটি 1 লৈছোঁ মই। ইয়াতে মাৰ্কেট আছে, মাৰ্কেটত যিমান চলি আছে সিমানতে বাই হ'ব। ইয়াতে 5.8 আছে, ইয়াতে মাৰ্কেট আছে, গতিকে আমি টেপটো বাই কৰি দিলোঁ, আমাৰ বাই হৈ গ'ল। দেখিছে ইয়াতে কমপ্লিট হৈ গ'ল। জিৰ'ধাত দেখাইছোঁ মই, বেলেগত বেলেগ ধৰণৰো হ'ব পাৰে। ইয়াতে আপোনাৰ অৰ্ডাৰ এক্সিকিউট হৈ গ'ল। কিনাৰ পিছত যেতিয়া আপুনি চেল কৰিব সেইটোকে এক্সিট বুলি কয়, মানে কিনাৰ লগে লগে আপুনি পজিশ্যনত সোমাই যাব। এতিয়া চাওক, কিনাৰ লগে লগে আপুনি পজিশ্যনত সোমাই গ'ল, পজিশ্যনৰ পৰা আপুনি এক্সিট কৰিব লাগিব। আৰু যেতিয়া এক্সিট কৰিব তেতিয়াহে আপুনি পইচা ইনকাম কৰিব পাৰিব। যেতিয়া আপুনি 10 টকাত কিনিব 20 টকাত বেচিব তেতিয়াহে আপোনাৰ প্ৰফিট হ'ব। এতিয়া ধৰক মই আপোনালোকক দেখাবৰ কাৰণে প্ৰফিট লছত নাচাওঁ, মই খালি আপোনালোকক দেখাই দিছোঁ। ইয়াতে এক্সিট ক্লিক কৰিলোঁ, মাৰ্কেট অৰ্ডাৰ আছে, ইয়াতে 75 পইচা 80 পইচা চলি আছে। গতিকে ইয়াতে সকলো CNC, ইয়াতে ৰেড আহিছে, চেল কৰাৰ কাৰণে ৰেড আহিছে, ইয়াতে টেপটো চেল মাৰি দিলোঁ, কমপ্লিট হৈ গ'ল। কমপ্লিট হ'ল, হয়তো 5 টকা 80 পইচাত চেল হোৱা নাই। চাওক আপুনি 5 টকা 75 পইচাত চেল হ'ল, 5 পইচা লছ হ'ল। মানে কি হ'ল, ইয়াত আপোনাৰ বেচা কিনা মানুহ, ইয়াত চাওক আপুনি বেচা মানুহ আছে 5 টকা 80 পইচাত, কিন্তু কিনা মানুহ আছে 5 টকা 75, 5 টকা 70, 5 টকা 65, 5 টকা 60, 5 টকা 55। গতিকে বেচা মানুহ আছিলে কাৰণে আমি কিনোতে 5 টকা 80 পইচাত কিনিব পাৰিলোঁ। কিন্তু এতিয়া বেচিম যিহেতু আমি কিনা মানুহ থাকিব লাগিব, গতিকে কিনা মানুহ আছে 5 টকা 75 পইচাত। গতিকে আমাৰ কি হ'ল, 5 পইচা আমাৰ লছত চেল গ'ল এটা শ্বেয়াৰ। ইয়াতে কিনাৰ পিছতে ষ্টপ লছৰ কথা আহিব। এতিয়া ছাপ'জ আমি জে পাৱাৰতে কিনিছিলোঁ বাৰু, ইয়াতে ষ্টপ লছটো চাওঁ। যদি আমি বেছি নিদিয়া হ'লে, ষ্টপ লছটো মই দেখাইছোঁ। ইয়াতে ধৰক আপুনি 5 টকা 70 পইচা 75 পইচা চলি আছে, ইয়াতে আমি কিনিলোঁ। কিনাৰ পিছত যদি মাৰ্কেটটো ওপৰলৈ যায় তেতিয়াহ'লেতো আমি 6 টকা বা 6 টকা 50 পইচাত বেচিব পাৰিম 2 এদিনৰ পিছত বা ইণ্টাৰডে, সেইটো পিছৰ কথা। কিন্তু যদি আমাৰ তললৈ গুচি আহে, বহুত তললৈ গুচি আহিব, আপোনালোকে দেখিছে ইয়াত কিমান ডাউনলৈ মাৰ্কেট আছিলে, 3 টকা 75 পইচাৰ পৰা উঠি 6 টকা পাইছিলগৈ, আকৌ এতিয়া 5 টকা 75 পইচা। গতিকে এই ক্ষেত্ৰত কি হ'ব, বেছি লছ নহ'বৰ কাৰণে আমাৰ ষ্টপ লছ লাগে। মানে ষ্টপ লছটোক ষ্টপ কৰিব পাৰি। কেনেদৰে আপুনি চাওক, এতিয়া 5 টকা 75 পইচাত আপুনি এটা শ্বেয়াৰ কিনিলে, যদি তললৈ আহে আপুনি ইণ্ডিকেশ্যন মতে চাই পেলাই ধৰক আপুনি 5 টকা 25 পইচাত ষ্টপ লছ লগালে, যে 5 টকা 25 পইচা যদি তললৈ আহে তেতিয়াহ'লে আমাৰ শ্বেয়াৰটো চেল গুচি যাব। আমাৰ লছ কিমান হ'ব,
5 টকা 75 পৰা 5 টকা 25 পইচা মানে 50 পইচা আমাৰ লছ হ'ব এটা শ্বেয়াৰত 50 পইচাতকৈ বেছি লছ নহয় যদি ই নামি আহি পেলাই এসপ্তাহ 10 দিনত নামি আহি পেলাই 4 টকা 50 পইচা বা 3 টকাও পায়হি তেতিয়া আমাৰ কি হ'ব 5 টকা 25 পইচাতে আমাক অটোমেটিক মাৰ্কেটে উলিয়াই দিব আমি সেট কৰি ৰাখিব লাগে ষ্টপ লছটো যিকোনো এটা শ্বেয়াৰ কিনাৰ পিছত ষ্টপ লছটো হৈছে কি আপুনি ওপৰত কিনাৰ পিছত যদি তললৈ আহি বেছি লছ যাতে নহয় আপোনাৰ এতিয়া আপুনি ইয়াতে দেখিলে 5 টকা 70 পইচাত কিনাৰ পিছত বা 5 টকা 75 পইচা কিনাৰ পিছত 5 টকা 25 পইচাত ষ্টপ লছ লগাব লাগে যাতে বেছি তললৈ নাহে এটো হৈছে আপোনাৰ ষ্টপ লছ আৰু ট্ৰেইলিং ষ্টপ লছটো আপোনালোকক লগতে মই কৈ দিছো ট্ৰেইলিং ষ্টপ লছটো কি ট্ৰেইলিং ষ্টপ লছ হৈছে কি আপুনি ধৰক 5 টকা 75 পইচাত কিনিলা 5 টকা 75 পইচা কিনাৰ পিছত কি হ'ল মাৰ্কেটটো উঠি গৈ পেলাই আপোনাৰ 6 টকা পালেগে কিন্তু আপুনি 5 টকা 75 পইচাত কিনিছিলে মাৰ্কেটটো 6 টকা পালেগে 6 টকা পোৱাৰ পিছত আপোনাৰ কি হ'ব আপোনাৰ ষ্টপ লছ 5 টকা 25 পইচাত লগাইছিলে আগতে সেই 5 টকা 25 পইচাত লগোৱা ষ্টপ লছটো ওপৰলৈ উঠাই লৈ গ'ল আপোনাৰ 5 টকা 50 পইচালে তাৰপিছত আকৌ 6 টকা 25 পইচা পালেগে মাৰ্কেট ওপৰলৈ উঠি গৈ আকৌ তেতিয়া ষ্টপ লছটো আপুনি লৈ গ'লগে 5 টকা 75 পইচালে তেনেকে আকৌ যদি 6 টকা 50 পইচালে যায়গে আপোনাৰ মাৰ্কেট উঠি পেলাই তেতিয়া আপুনি ষ্টপ লছটো ক'ত লগাবগে লাগিব গৈ পেলাই আকৌ আপুনি 6 টকা বা 6 টকা 25 পইচা ষ্টপ লছটো মানে আপুনি উঠাই নি থাকাটো ওপৰলৈ উঠাই নি থাকাটোকে কয় ট্ৰেইলিং ষ্টপ লছ ট্ৰেইলিং ষ্টপ লছৰ জৰিয়তে আমি হোল্ডিং কৰিব পাৰোঁ আমি ধৰক এমাহ দুমাহ যদি শ্বেয়াৰ আমি হোল্ডিং কৰোঁ তেতিয়াহ'লে আমি ট্ৰেইলিং ষ্টপ লছ লগাই এইটো ধৰক আমি ধৰক এবছৰ বা 6 মাহ বা 7 মাহলৈ আমি কিনিলোঁ বা 2 মাহ এমাহলৈ কিনিলোঁ 5 টকা 70 পইচাত তেতিয়া ধৰক বাঢ়ি যেতিয়া আপোনাৰ গৈ থাকিব তেতিয়া আমি ষ্টপ লছটো তলত লগাই গৈ থাকিব লাগিব ষ্টপ লছ লগালো আমাৰ তেতিয়া ষ্টপ লছ হলো লছ নহয় কিয় নহয় এতিয়া আপুনি চা 5 টকা 70 পইচাত আমি কিনিছো যদি 5 টকা 70 পইচাৰ পৰা 6 টকা 50 পইচা পাইগে তেতিয়া আমি ষ্টপ লছটো ক'ত লগাম ষ্টপ লছটো বঢ়াই লৈ যাম নৰমালি 5 টকা 25 পইচাত আছিল তেতিয়া আমি হয়তো ষ্টপ লছ 6 টকা লগাই দিম কিন্তু আমি কিনিছিলো 5 টকা 70 পইচাতহে হি ষ্টপ লছ 6 টকালৈ যাবগে গতিকে আমাৰ তথাপিও আমাৰ 30 পইচাটা লাভ থাকিব ষ্টপ লছত হিট কৰিও লাভ থাকিব সেইটো হৈছে ট্ৰেইলিং ষ্টপ লছ পিছত যেতিয়া আমি মাৰ্কেট কৰিম তেতিয়া বিশেষ ভালকে গম পাম এতিয়া বৰ্তমান এটো বুজি পালে হ'ল ট্ৰেইলিং ষ্টপ লছ হৈছে মাৰ্কেট যিমান ওপৰলৈ গৈ থাকিব আৰু ষ্টপ লছটো ওপৰলৈ গৈ থাকে ষ্টপ লছটো মানে ৰানিং ষ্টপ লছ এটো ট্ৰেইলিং ষ্টপ লছ ইয়াৰ পিছতে আহিলে আপোনাৰ শৰ্ট সেল মানে হৈছে আপুনি আগতে সেল কৰা এনে জেনাৰেলি আমাৰ সাধাৰণ ভাষাত ক'বলৈ গ'লে যদি আপোনাৰ হাতত কিনা বস্তু এটা নাথাকে তেতিয়াহ'লে আপুনি সেল কৰিব নোৱাৰে আপোনাৰ হাতত সেই বস্তুটো থাকিব লাগিব মানে এটা শ্বেয়াৰ থাকিব লাগিব তেতিয়াহে আপুনি সেল কৰিব পাৰিব কিন্তু মাৰ্কেটৰ ক্ষেত্ৰত উল্টা হয় মাৰ্কেটত আপোনাৰ হাতত শ্বেয়াৰ নাথাকে আপুনি আগতেই সেল কৰিব পাৰে আৰু হেতুকে কয় শৰ্ট সেলটো কিন্তু আপুনি কেৱল ইন্টাৰডেহে শৰ্ট সেল কৰিব পাৰে আপুনি হোল্ডিংত বা সুইং ট্ৰেডিংত শৰ্ট সেল কৰিব নোৱাৰে ইয়াৰ পিছৰ পইণ্টটো আছে আমাৰ প্ৰাইস এণ্ড ভলিউম প্ৰাইস আৰু ভলিউম কি প্ৰাইসটো আমি এতিয়া যে অলপ আগত আমি জেৰোধাত গলো জেৰোধা লাইভ চালো যিবিলাক ক্যান্ডেল আছে আমাৰ ক্যান্ডেল ৰেড ক্যান্ডেল গ্ৰীন ক্যান্ডেল সেই ৰেড আৰু গ্ৰীন ক্যান্ডেল বিলাকে প্ৰাইসক ইন্ডিকেশন কৰে মাৰ্কেট যেটো আপ ডাউন হৈ থাকে হেতুৱে হৈছে প্ৰাইস যেটো শেয়াৰৰ যেটো দাম হেতুৱে প্ৰাইস হয় সমু অৰ্থত তাৰপিছত ভলিউম হৈছে আপোনাৰ সেই শেয়াৰটোত এটা কোম্পানী শেয়াৰত কিমান শেয়াৰ কিনা বেচা হৈছে কিমানজন মানুহ আছে আৰু কিমানটা শেয়াৰ কিনা বেচা হৈছে ধৰক কোনোবা শেয়াৰত 1 কোটি 2 কোটি 10 লাখ 20 লাখ তেনেকুৱা কিমানটা শেয়াৰ এদিনৰ ভিতৰত কিনা বেচা হৈছে হেতুকে ভলিউম বুলি কয় তাৰ পিছতে আছে আপোনাৰ মাৰ্কেট টাইমিং নৰ্মেল মাৰ্কেট কি হয় আপোনাৰ 9টা 15 পৰা আৰম্ভ হয় আৰু 3টা 30ত শেষ হয় কিন্তু আপুনি যদি ইন্টাৰডে কৰে তেতিয়াহ'লে 9টা 15 পৰা 3টা 15 ভিতৰতে আপুনি কিনা বেচা কৰিব লাগিব কাৰণ বাকি যি 15 মিনিট থাকে সেই 15 মিনিট কামখিনি কি হয় জেৰোধা বা যিকোনো ব্ৰোকিংয়ে কি কৰে তাত সেটেলমেন্টৰ কাম কৰে পি মাৰ্কেট হৈছে আপোনাৰ 9টা বজাৰ পৰা 9টা 15 যিখিনি সময় এই সময়খিনিকে পি মাৰ্কেট বুলি কয় এই সময়খিনিৰ ভিতৰতেও কিনা বেচা হয় 9টাৰ পৰা 9টা 5 বজাৰ ভিতৰতো আপুনি কিনা বেচা কৰিব পাৰে যদিও মাৰ্কেট আৰম্ভ নহয় সেই সময়খিনিত মানুহে লিমিট অৰ্ডাৰ লগাব পাৰে ধৰক আপুনি এটা শেয়াৰ আজি 10 টকা চলি আছে আপুনি মনতে ভাবিছে কাইলে মই 10 টকা 10 পইচাত কিনিম সেই 10 টকা 10 পইচাত আপুনি অৰ্ডাৰ লগাই থৈ দিওক যদি পি মাৰ্কেটত হেতু সময়ত সেই মানুহে বেচা মানুহ ওলাই যায় 10 টকা 10 পইচাত সেই 5 মিনিটৰ সময়খিনিত তেনেকে যদি কোনোবাই বেচিবলৈও লিমিট অৰ্ডাৰ লগাই থৈছে 10 টকা 10 পইচাত তেতিয়া আপোনাৰ যেটো বাই অৰ্ডাৰ আছে হেতু আপোনাৰ এক্সিকিউট হৈ যাব গতিকে সেই 9টা বজাৰ পৰা 9টা 15 যিখিনি 15 মিনিট সময় সেইখিনি ক'ব পি মাৰ্কেট আৰু আফটাৰ মাৰ্কেটৰ এটা টাইম আছে আফটাৰ মাৰ্কেট অৰ্ডাৰ লগাব পাৰি হেতু হৈছে আপোনাৰ 3টা 45 মাৰ্কেট 3টা 30ত বন্ধ হয় 15 মিনিটৰ পিছত 3টা 45 পৰা ইফালে আপোনাৰ
ৰাতিপুৱা 9টা বজাৰ আগলৈকে এই সময়খিনি ক'ব আফটাৰ মাৰ্কেট অৰ্ডাৰ। এইখিনিত আফটাৰ মাৰ্কেট অৰ্ডাৰ আপুনি লগাব পাৰে, এইখিনিক আফটাৰ মাৰ্কেট টাইম বুলি কয়। বন্ধুসকল, যিসকলে ভিডিঅ'টো সম্পূৰ্ণকৈ এতিয়ালৈকে চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ। আজি ভিডিঅ'ৰ জৰিয়তে ইমানখিনি আলোচনা কৰিলোঁ আৰু আমি নেক্সট ভিডিঅ'ত আমি কেণ্ডেল ষ্টিকৰ বিষয়ে আলোচনা কৰিম। ইতিমধ্যে মই ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে চাব পাৰিব, ডেছক্ৰিপশ্যনত পাব। আজিলৈ ইমানেই, ধন্যবাদ।